মই বাধা দিম বুলি। তুমি চিন্তা নকৰিবা ৰিয়ান, মোৰ বিশ্বাস আছে। ভিনদৈ কৈছে যিহেতু নিশ্চয় সকলোৰে ভালৰ বাবে এই কাম হ'ব। কলৈ যাও? তোমাৰ তালৈকে আহিছো। দামিনী আছেনে? আছে। তাইৰ ভালনে? মোৰ তাতে গৈ আছে নেকি? পিছে মোৰ মুখৰ পৰা শুনাতকে দামিনীৰ মুখৰ পৰা শুনিবি। ব'লা মোৰ লগত গাড়ীতে। সৌদা অফিচলৈ নাযাওঁ নেকি? ইয়াৰ গাটো দেখোন বেয়া। নহয় মানে তিৱাৰী আহিব, ডাঙৰ দাও নাই, তই গ'লে ভাল হ'ল হয়। বল। দামিনী আহিবৰ হৈছে আৰু। নাতি দুটা কেতিয়া আহিব? বিহুত অহাৰ কথা। তই যদি আহিলি, সিহঁত আহিলে সিহঁতকো এপাক লৈ আনিবি। ঘৰত সকলোৰে ভালনে? তই মোৰ উত্তৰ নিদিলি যে? সেই ঘৰখন ঘৰ হৈ থকা নাই। মই ঘৰখনক একগোট কৰিবলৈ বহুত চেষ্টা কৰিছো। তাৰ কাৰণে মই এনেকুৱা এটা কাম কৰিব ওলাইছো যিটো শুনি তুমি কষ্ট পাবা। কিন্তু মই তোমাক বিশ্বাস দিব পাৰো যে ভৱিষ্যতলৈ এই কামটোৰ কাৰণে অকমান হলেও সুখ ঘৰখনলৈ ঘূৰি আহিব। তোমাৰ খবৰ ল'বলৈকে আহিছে। দাদা ভালে আছে? তুমি আমাক এৰি অহাৰ পিছত আমি ভালে আছো নে বেয়াই আছো তাৰ জানো কিবা অৰ্থ থাকিল? হেল্ল'। তোমালোকে কথা পতাচোন, মোৰ ফোন এটা আহিছে। তুমিতো আমাক এৰি গুচি আহিলা। তোমাৰ উদ্দেশ্য আছিল ঘৰখনক একগোট কৰি ৰখাৰ। ঠিকেই, আমি সকলো একেখন চালিৰ তলতে আছো, কিন্তু হাঁহিব পাহৰি থাকিলো। সময় ল'ব পাৰে, কিন্তু লাহে লাহে সকলো নৰ্মেল হৈ যাব। তোমাক এটা কথা সোধো, বেয়া নাপাবা? ভৱিষ্যতে শান্তনুৰ জীৱনলৈ ঘূৰি যোৱা কিবা সম্ভাৱনা আছেনে তোমাৰ? শান্তনুক মই মাতৃক গতাই থৈ আহিছো। মান্যতাই সিদিনা যিবিলাক কথা শুনাই আহিলে সেইবিলাকে শান্তনুক আৰু দুখ দিছে। এজন পুৰুষে কেতিয়াও দুগৰাকী পত্নীৰ লগত শান্তিৰে থাকিব নোৱাৰে। ইয়াৰ প্ৰভাৱ কেৱল সেই পুৰুষজনৰ সংসাৰতে নপৰে, বুজিছা দামিনী, গোটেই পৰিয়ালটোৰ ওপৰত পৰে। আৰু ইয়াৰ সমাধান মাত্ৰ এটাই আছে, সেই পুৰুষজনে এগৰাকী পত্নীক এৰিব লাগিব।
তই এনেকৈ কিয় থাক? তোৰ এই অৱস্থা দেখি আমি কষ্ট পাওঁ। যি হৈছে তাক স্বীকাৰ কৰ। তহঁত চবৰ লগত চকু মিলাব নোৱাৰা হৈছোঁ। মোৰ অপৰাধবোৰে মোক খুলি খুলি খাইছে। সমাজৰ মানুহখিনি মোৰ প্ৰতি চাউনিটোও বেলেগ হৈ আহিছে। সমাজবোৰৰ কথা মই চিন্তা নকৰোঁ, কিন্তু তহঁতৰ আগত তহঁতৰতো অপৰাধী মই ন। কেনেকৈ থাকিম ক? মায়েতো সৰুতে এটা কথা কৈছিল, মনত আছেনে? মানুহ মাত্ৰেই ভুল। ভুলবিহীন জীৱন কোনো মানুহৰ পক্ষেই সম্ভৱ নহয়। আনকি শ্ৰীকৃষ্ণ ভগৱানৰ অৱতাৰ হৈও সকলো কাম শুদ্ধকৈ কৰিব পৰা নাছিল। আমাৰ তোৰ প্ৰতি কোনো অভিযোগ নাই। আমি মাথো বিচাৰোঁ তই আগৰ নিচিনা হৈ যোৱাটো। আহ এতিয়া। তেনেকৈ নকবি। মই তহঁতৰ অপৰাধী। তই ভুল কৰিছ, ভুলটো ময়ো কৰোঁ। তই যেনেকৈ মই ভুল কৰিলে ক্ষমা কৰি দিয়, তোৰ ভুলো আমি সকলোৱে ক্ষমা কৰি দিছোঁ। তোৰ ওপৰত বহুত দায়িত্ব আছে সৰুদা, এইবোৰত মন দে। চা এতিয়া দামিনী বৌ ঘৰত নাই। বিভু আৰু তোৰ আহিবলগীয়া সন্তানটিৰ কথা চিন্তা কৰি তই অলপ সলনি হ। তোৰ ভুল ক্ষমাৰ যোগ্য, কিন্তু এতিয়া যদি তই নিজকে চম্ভালিব নোৱাৰ, পিছত কিন্তু এই ভুল ক্ষমাৰ যোগ্য হৈ নাথাকিব। আপুনি ঠিকেই কৈছে দাদা। এজন পুৰুষৰ দুগৰাকী পত্নী থাকিলে সংসাৰখন কেতিয়াও সুখৰ হ'ব নোৱাৰে। পলমকৈ হ'লেও কথাটো বুজি মই আঁতৰি আহিলোঁ। যদি মোৰ নিজৰ দুৰ্বলতা নাথাকিলে হয়, হয়তো মই এই সিদ্ধান্তটো নললোহেঁতেন। মোৰো যদি মা হোৱাৰ সৌভাগ্য থাকিল হয়, আজি এনেকুৱা এটা দিন নেদেখিলোহেঁতেন। এতিয়া তুমি কি বিচাৰা? শান্তনুৱে মাদ্ৰীৰ লগত সুখৰ সংসাৰ কৰক, নে চিৰজীৱন তোমাৰ অপৰাধী হৈ জীৱন কটাওক? মই সকলোৰে সুখৰ বাবে ওলাই আহিছোঁ। তাত কোনো শান্তিত নাই দামিনী। শান্তনু তোমাৰ অপৰাধী হৈয়ে জীয়াই আছে, আৰু মাদ্ৰীয়ে সদায় এইটো ভয়তে আছে যে তুমি এদিন তাত ওলাবাগে আৰু লিগেল প্ৰক্ৰিয়াৰে শান্তনুৰ পৰা তাইক দূৰ কৰিবা। মই নিৰুপায় হৈ পৰিছোঁ দামিনী। ঘৰৰ ডাঙৰ ল'ৰা হিচাপে মোৰ ওপৰত থকা দায়িত্ববিলাক মই একেবাৰে চম্ভালিব পৰা নাই। মোক প্লিজ এটা হেল্প কৰা। দাদাই কি কৰিছে? কোৱা, মোক তুমি হেল্প কৰিবা নে দামিনী? কওক, মই কি কৰিব লাগে? শান্তনু আৰু আপোনালোকৰ কাৰণে মই মোৰ সৰ্বস্ব উজাৰি দিবলৈ সাজু আছো দাদা। তুমি শান্তনুক মুক্ত কৰি দিয়া, ডিভোৰ্চ দিয়া তাক। ডিভোৰ্চ? ঠিকেই কৈছা। বৰ্তমান সময়ত তোমাৰ আটাইতকৈ ডাঙৰ সপোনটো হ'ল শান্তনু আৰু দামিনীৰ ডিভোৰ্চ। কাৰণ তাৰ পাছতহে শান্তনু সম্পূৰ্ণৰূপে তোমাৰ হ'ব। এই কামত তোমাক আমি সহায় কৰি দিম, কিন্তু ইয়াৰ বিনিময় তুমিও ভৰিব লাগিব। কি বিনিময় ভৰিব লাগিব মই? তুমি শান্তনুৰ জীৱনত দামিনী হ'ব লাগিব। প্ৰথমতে তোমাৰ মৰমেৰে দামিনীক শান্তনুৰ জীৱনৰ পৰা সম্পূৰ্ণৰূপে মচি পেলাব লাগিব। তাৰ পাছত তুমি ঘৰখন চম্ভালিব লাগিব। শান্তনুক নিজৰ কৰিবলৈ মই যিকোনো মূল্য ভৰিবলৈ প্ৰস্তুত। আৰু এটা কথা,
যেতিয়ালৈকে তিনিও ভাই জীয়াই আছে একেলগে থাকিব। মোৰো সন্তান আছে, তোমাৰো আছে। এই সকলোবোৰ লগ হৈ এটা পৰিয়াল কৰাৰ চেষ্টা তুমি কৰিব লাগিব। ভাইৰ ভাইৰ প্ৰেমৰ মাজত তুমি কেতিয়াও প্ৰাচীৰ হ'ব নোৱাৰিবা। মই মাথো সংগ্ৰাম কৰিছোঁ মোৰ স্বামীক নিজৰ কৰি লোৱাৰ বাবে, আৰু এয়া যদি সম্ভৱ হয় তেন্তে মই অশান্তি কৰাৰ কোনো প্ৰশ্নই নুঠে। টকা পইচা ক্ষমতা এইবোৰলৈ মোৰ কোনো লোভ নাই। মই মাত্ৰ শান্তনুৰ একমাত্ৰ পত্নী হৈ থাকিব বিচাৰোঁ। শান্তনু বৰ দুমোজাত আছে। তুমি যদি ডিভোৰ্চ বিচাৰা তেতিয়া আমি বুজাব পাৰিম তাক, সম্পূৰ্ণৰূপে মাদ্ৰীক আঁকোৱালি ল'বলৈ, আপোন কৰিবলৈ। আৰু মাদ্ৰীৰ মনৰ পৰা ভয়টো গ'লেহে শান্তনুক নিজৰ দায়িত্বখিনি তেওঁ ভালদৰে দেখুৱাব পাৰিব। এনেকুৱা এটা বস্তু বিচাৰি আহিব লাগিব বুলি জীৱনত মই কেতিয়াও ভবা নাছিলো। কিন্তু এটা কথা দামিনী, তোমাৰ মনত যদি এতিয়াও আশা পৰি থৈছা শান্তনুৰ ওচৰলৈ ঘূৰি যোৱাৰ, মই যুঁজিম তোমাৰ কাৰণে। আৰু যদি এইটোৱে ভাবি থৈছা যে মাদ্ৰীয়ে শান্তনুৰ লগত থাকিব লাগে, তেতিয়াহ'লে তুমি অপ্ৰয়োজনীয়। মই আহোঁ, কথাটো চিন্তা কৰিম, কাইলৈ আকৌ আহিম। তুমি বিভুৰ শপত খাব লাগিব যে এইখন ঘৰত দামিনীৰ অভাৱ তুমি পূৰণ কৰিবৰ চেষ্টা কৰিবা। পাৰিবা? দামিনীয়ে যেনেকৈ এইখন ঘৰৰ ভালৰ কাৰণে কাম কৰিছিল, ঠিক তেনেদৰে তুমিও তোমাৰ দায়িত্ব পালন কৰিব লাগিব। এটা কথা তুমিও মানিবই লাগিব, তুমি দামিনীক বেয়া পালেও তাইৰ গুণ দক্ষতা তোমাতকৈ বেছি। মই মোৰ নিজৰ সন্তানৰ শপত খাই কৈছোঁ, সেইখন ঘৰত মই দামিনীৰ ঠাই পূৰাবলৈ চেষ্টা কৰিম। সেইখন ঘৰৰ সদস্যক মই নিজৰ বুলি ভাবি নিজৰ সুখ ত্যাগ কৰি সকলোৰে সুখৰ বাবে কাম কৰিম। ক্ষমা কৰিবা দামিনী, আমি তোমাৰ সুখৰ বলি দি ঘৰখনলৈ সুখ আনিব চেষ্টা কৰিছো। ক্ষমা কৰিবা। কি হ'ল বোৱাৰী? হেমৰাজে কি ক'লে? সি নিশ্চয় এনেই অহা নাই, তাৰ কিবা স্বাৰ্থতে আহিছে। শান্তনুক চিৰদিনৰ বাবে ত্যাগ কৰিব দিছে, ডিভোৰ্চ দিব দিছে।